প্ৰতিজন এমপ্লয়ী যি আপোনাৰ গভৰ্ণমেণ্ট হ'ব পাৰে বা প্ৰাইভেট হ'ব পাৰে প্ৰত্যেকৰে কাৰণে এটা আচলতে সুখবৰ আহিছে আৰু খবৰটো আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিম। অলৰেডি ইয়াতে আপোনালোকে এটা প্ৰতিবেদন দেখা পাইছে, খবৰ ইতিমধ্যে আহিছে, প্ৰকাশিত হৈছে। ৰাইট টু ডিছকানেক্ট প্ৰথমবাৰ আপোনালোকে শুনিছে এই শব্দটো, আৰু এই যিটো শব্দ আপোনালোকে শুনিলে ৰাইট টু ডিছকানেক্ট, এই শব্দটো এটা ভাল খবৰ কঢ়িয়াই আনিছে। ইতিমধ্যে এই ৰাইট টু ডিছকানেক্ট বিধেয়ক দাখিল সুপ্ৰিয়াৰ বন্ধ ছুটীত কৰ্মচাৰীলৈ কৰিব নোৱাৰিব ফোন, ইমেইল। তো এই খবৰটো অকল গভৰ্ণমেণ্ট বা চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণেই ৰিলেটেড নহয়, এইটো বেচৰকাৰী অৰ্থাৎ প্ৰাইভেট কৰ্মচাৰীসকলৰ কাৰণেও এটা ভাল খবৰ। কি আছে গোটেইখিনি কথা আমি চাম। আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। অফিচৰ পৰা ছুটি লৈছে, ঘৰত সত্যনাৰায়ণ পূজা। গৃহস্থই মন্ত্ৰ উচ্চাৰণ কৰি আছে পুৰোহিতৰ লগত। হঠাতে চাকৰি কৰা ইঞ্চুৰেঞ্চ কোম্পানীৰ ব্ৰাঞ্চ মেনেজাৰৰ ফোন। কাইলৈ বিগ ডে, লগ ইন আছে, তুমি কিমান লগ ইন কৰি আছা, মেইল কৰা। অথবা অফিচ ছুটিৰ পাছত বজাৰত শাক পাচলি কিনি আছে। কাৰ্যালয়টোৰ অন্যতম দায়িত্বশীল মজলীয়া পৰ্যায়ৰ বিষয়াজনে যি একাউণ্টটো তদাৰক কৰে, হঠাতে বছৰৰ পৰা ফোন আহিল, কাইলৈৰ পে'মেণ্টৰ হিচাপ কেইটা এক্সেলত কৰি মোলৈ পঠিয়াই দিয়া এতিয়াই। দেশৰ চাকৰিত কৰ্মচাৰী বিষয়া প্ৰায়ে এনে হুকুমৰ বলি হয়। চাকৰি কৰা প্ৰতিষ্ঠানটো চৰকাৰী নে বেচৰকাৰী সেয়া ডাঙৰ কথা নহয়। অফিচৰ ওপৰৱালাৰ এনে আদেশ প্ৰায়ে কৰ্মচাৰী বিষয়ৰ বাবে অত্যাচাৰত পৰিণত হয়। সম্ভৱতঃ এতিয়াৰ পৰা দেশত কোনো কৰ্মচাৰী বিষয়াই এনে অত্যাচাৰৰ সন্মুখীন হ'ব নালাগিব। সেই পৰিস্থিতিৰ পৰা দেশৰ কৰ্মচাৰী বিষয়াক পৰিত্ৰাণ দিবলৈ লোকসভাত দাখিল কৰা হৈছে ৰাইট টু ডিছকানেক্ট বিধেয়ক 2025। চৰকাৰী পক্ষই নহয়, এই বিধেয়কখন দাখিল কৰিছে NCPৰ সাংসদ সুপ্ৰিয়া সুলেই প্ৰাইভেট মেম্বাৰ্ছ বিল হিচাপে। উল্লেখ্য, ভাৰতীয় সংবিধানত এনেদৰে প্ৰাইভেট মেম্বাৰ্ছ বিল বা বেচৰকাৰী সদস্যৰ বিধেয়ক উত্থাপন কৰাৰ ব্যৱস্থা আছে। সেই সুবিধা লৈয়েই শৰদ পাৱাৰৰ সাংসদ কন্যা সুপ্ৰিয়া সুলেই সংসদৰ শীতকালীন অধিৱেশনত এই বিধেয়ক উত্থাপন কৰিছে। সুপ্ৰিয়া সুলেৰ বিধেয়কত কোৱা হৈছে, অফিচৰ কাম শেষ হোৱাৰ পাছত যাতে কৰ্মচাৰীজনৰ কৰ্মক্ষেত্ৰৰ পৰা ইমেইল বা টেলিফোন কৰা নহয়, সেই অধিকাৰ নিশ্চিত হ'ব লাগে। অফিচৰ কাম শেষ হ'লে কৰ্মচাৰীৰ বা সেয়া ব্যক্তিগত সময়ৰ আৰম্ভণি হ'ব লাগে। ছুটিৰ দিনটো সম্পূৰ্ণৰূপে কৰ্মচাৰীজনৰ নিজা। সেই সময়ত কৰ্মক্ষেত্ৰৰ পৰা কামৰ কোনো নিৰ্দেশ, ইমেইল, ফোন আহিব নালাগে। চাকৰিত কৰ্মচাৰী বিষয়াৰ সেই অধিকাৰ নিশ্চিত কৰাৰ বিধি দিয়া হৈছে এই বিধেয়কত। যদিহে সংসদত এই বিধেয়ক গৃহীত হয়, তেন্তে দেশৰ বিষয়া কৰ্মচাৰীৰ কৰ্মক্ষেত্ৰৰ অত্যাচাৰৰ পৰা ৰক্ষা পৰিব। তো দেখিছে আপোনালোকে, এখন গুৰুত্বপূৰ্ণ বিল ইতিমধ্যে উত্থাপিত হৈছে। আৰু যদি এই বিধেয়কখন যদি গৃহীত হয়, তেতিয়াহ'লে দেশৰ কৰ্মচাৰী বা বিষয়া তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহি পৰিব। সময়ত গম পোৱা যাব আচলতে এইটো বিধেয়ক গৃহীত হয় নে নহয়। তো পৰৱৰ্তী আপডেট আমি যেতিয়া পাম তেতিয়া নিশ্চয় দিবলৈ চেষ্টা কৰিম।